আৰু সকলোকে নমস্কাৰ। আজি আহিছোঁ মই দুটা ষ্টৰী লৈ। সেই ষ্টৰী দুটা মই ফেচবুকত পাইছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথম ষ্টৰীটো হ'ল এজন মানুহ তেওঁৰ দুটা ল'ৰা লৈ পেলাই ট্ৰেইনত যাত্ৰা কৰি আছে। তাৰপাছত ল'ৰা দুটা বেছি ডাঙৰ নহয়, 4 বছৰ 5 বছৰ বয়সৰ ল'ৰা হ'ব। সিহঁতে ট্ৰেইনত বহুত উৎপাত কৰি আছে আৰু তেতিয়া ৰাতিৰ সময়, বাকী পেছেঞ্জাৰখিনি শুব যিহেতু, আৰু ল'ৰা ছোৱালী দুটা জঁপিয়াই আছে, ঘূৰি আছে, সেইকাৰণে বাকী পেছেঞ্জাৰখিনি অলপ অসুবিধা হৈছে। আৰু সিহঁতে এইবিলাক কৰি যেতিয়া সিহঁতৰ দেউতাকৰ মুখৰ ফালে চায়, দেউতাকে জাষ্ট অকল সিহঁতক চাই পেলাই হাঁহি এটা মাৰি দিয়ে বাছ। কিন্তু সিহঁতক একো গালি পাৰা নাই যে তোমালোকে ভালকৈ থাকা বা এনেকৈ কিয় হাল্লা কৰি আছা, ভালকৈ বহা, সেনেকৈ দেউতাকে একো কোৱা নাই। চ' এনেকৈ অলপ সময় যোৱাৰ পাছত যেতিয়া বেছি ৰাতি হৈ গ'ল, মানুহখিনি শুব লাগে, তেতিয়া তাৰে এজন মানুহে তেওঁৰ খং উঠি গ'ল। তেওঁ আৰু সহ্য কৰিব পৰা নাই ইমান হাল্লা। তাৰপিছত তেওঁ সেই মানুহজনক ক'লে যে আপুনি কেনেকুৱা মানুহ, আপুনি বাচ্ছা দুটাক অকণমান চুপ হৈ বহি থাকিব নকয় কিয়? এতিয়া চবেই শুব আৰু সিহঁতে ইমান হাল্লা কৰি আছে, আপুনি একো কোৱা নাই যে? তেতিয়া বাপেকে ক'লে যে মই কি ক'ম সিহঁতক, তাকে মই ভাবি আছোঁ। যোৱাকালি সিহঁতৰ মাকে তাইৰ নিজৰ মাকৰ ঘৰত গৈছিলে আৰু যোৱাৰ পাছত কি হ'ল, মাকৰ এক্সিডেণ্ট হ'ল আৰু মাকজনী সিহঁতৰ সেই বাচ্ছা দুটাৰ মাক ঢুকাই থাকিলে। এতিয়া মই সেই বাচ্ছা দুটাক মই এতিয়া কেনেকৈ ক'ম যে সিহঁতেতো বহুত ফূৰ্তি কৰি সিহঁতৰ নানাৰ ঘৰত গৈ আছে বা সিহঁতৰ ককা আইতাৰ ঘৰত গৈ আছে, কিন্তু এতিয়া মই সিহঁতক কেনেকৈ ক'ম যে সিহঁতে আৰু মাকক কেতিয়াও দেখা নাপাব, সিহঁতৰ মাক যে নাই। যেতিয়া তেওঁ সেনেকৈ ক'লে, তেতিয়া যিখিনি মানুহ আছিলে তাতে, গোটেই মানুহখিনি বহুত শ্বক হৈ গ'ল আৰু সিহঁতৰ বহুত বেয়া লাগিলে। আৰু তাৰপাছত মানুহখিনিয়ে যিজন মানুহক বহুত কেয়াৰলেছ বুলি ভাবিছিলে, বাপেক একো নোকোৱা, তাৰপিছত মানুহজনৰ প্ৰতি সিহঁতৰ সহানুভূতি হ'ল আৰু মানুহজনৰ কাৰণে সিহঁতৰ বেয়া লাগিলে। আৰু বাচ্ছা দুটাক যাক সিহঁতে ইমান দেৰি বহুত বদমাছ বাচ্ছা বা বদমাচি কৰি থকা, দুষ্টামি কৰি থকা বাচ্ছা বুলি ভাবিছিলে, সিহঁতক যিমানখিনি মানুহ আছিলে তাতে সেই কোচটোত, সেই মানুহখিনিয়ে সকলোৱে সিহঁতক মৰম কৰিব ধৰিলে আৰু। চ' এইটো আছিলে ষ্টৰীটো। আৰু মৰেল অফ দ্য ষ্টৰী এইটো হ'ল যে আমি কোনে কেতিয়া কি পৰিস্থিতিত থাকে আমি সেইটো গম নাপাওঁ। সেইকাৰণে অকল সেই সময়খিনি পৰিস্থিতিটো চাই পেলাই আমি সেই মানুহখিনিক জাজ কৰিব নালাগে, কাৰণ কোনে কেনেকুৱা কাৰ কি প্ৰব্লেমত আছে, কি কথাত আছে, সেইটো আমি কোনেও নাজানো। চ' এইটো আছিলে প্ৰথম ষ্টৰীটো। আৰু ছেকেণ্ড ষ্টৰীটো হ'ল এটা ফেমিলিৰ এটা ষ্টৰী হয়। তাত মাক আছিলে, দেউতাক আছিলে আৰু ছোৱালী এজনী আছিলে। সিহঁতে বহুত দুখীয়া আছিলে, কিন্তু ছোৱালীজনী পঢ়া শুনাত বহুত ভাল আছিলে। সেইকাৰণে দেউতাকে ছোৱালীজনীক লৈ বহুত তেওঁৰ আশা আছিলে, বহুত সপোন আছিলে আৰু ভাবিছিলে যে মোৰ ছোৱালীজনীক মই এজন ডক্তৰ হিচাপত, তাইক ডাঙৰ হ'লে ডক্তৰ হ'ব আৰু ছোৱালীজনী, সেইটো আশা কৰিছিলে দেউতাকে। এনেকৈ তাৰপাছত লাহে লাহে ছোৱালীজনী ব'ৰ্ড এক্সাম হ'ল। ব'ৰ্ড এক্সাম হওঁতে তাই সেই ব'ৰ্ড এক্সামত ষ্টেটৰ ভিতৰত তাই ফাৰ্ষ্ট হ'ল আৰু তাৰপিছত মাক দেউতাকৰ বহুত ফূৰ্তি আৰু জীয়েকজনী ফাৰ্ষ্ট হ'ল। তেতিয়া জীয়েকে দেউতাকক ক'লে আৰু যে দেউতা, মইতো তোমাক কেতিয়াও একো খোজা নাই, এযোৰ ড্ৰেছ মোৰ বহুত পচন্দ হৈছিলে, সেই ড্ৰেছযোৰ মই তোমাক খোজা নাই, কিন্তু এইবাৰ যিহেতু মই ফাৰ্ষ্ট হ'লোঁ, মোক তুমি সেই ড্ৰেছযোৰ আনি দিবা নেকি? আৰু সেই ড্ৰেছযোৰ আছিলে দাম 1500 ৰুপিজ। তাৰপিছত দেউতাকে ক'লে ঠিক আছে হ'ব, যিহেতু দেউতাকে বহুত ভাল পাইছে জীয়েকৰ ইমান ভাল ৰিজাল্ট হৈছে, সেইকাৰণে দেউতাকে ক'লে ঠিক আছে হ'ব। দেউতাকে গৈ পেলাই জীয়েকৰ কাৰণে ড্ৰেছযোৰ লৈ আহিলে। তাৰপিছত মাকে আহি পেলাই দেউতাকক ক'লে যে তুমি কেনেকৈ আনিলা ড্ৰেছযোৰ, কাৰণ মাকে জানে যে সিহঁতৰতো অৱস্থা ভাল নহয়, ইমান টকা পইচা নাই। তেতিয়া দেউতাকে ক'লে যে মই ড্ৰেছযোৰ আনিলোঁ মোৰ যিখিনি অলপমান ছেভিংছ আছিলে পইচা, সেই ছেভিংছখিনি আনি মই খৰচ কৰিলোঁ আৰু মোৰ ব্লাড অকণমান মই বিক্ৰী কৰিলোঁ, ব্লাডখিনি বিক্ৰী কৰি ড্ৰেছযোৰ লৈ আহিলোঁ। মাকে ক'লে যে কিয় আনিব লাগে সেনেকৈ? দেউতাকে ক'লে যে নহয়, তাই যিহেতু আমাৰ মনৰ আশাটো পূৰণ কৰিছে, তাই এটা বস্তু খুজিছে, আমি যদি নিদিওঁ কেনেকৈ হ'ব? তাৰপিছত ছোৱালীজনী পঢ়ি থাকিলে, এনেকৈ পঢ়ি তাইও ডাঙৰ হ'ল, তাই মেডিকেলত ছিট পালে, তাৰপিছত মেডিকেল পঢ়িব গ'ল। তাৰপিছত এবাৰ কি হ'ল, এনেকৈ
ছোৱালীজনীৰ মানে ফিজ কিবা এটা পে'মেণ্ট কৰিব লাগে 80,000 মান ৰুপিজ। তাৰপিছত দেউতাকে যেতিয়া ক'লে দেউতাকে ক'লে ঠিক আছে হ'ব মই পে' কৰি দিম। তাৰপিছত দেউতাকে আহি পেলাই ফিজটো পে'মেণ্ট কৰিলে। তেতিয়া মাকে আকৌ দেউতাকক ক'লে যে তুমি কেনেকৈ কৰিলা, তুমি কিবা বেয়া কাম কৰিছা নেকি যে তাইৰ যে ফিজটো এনেকৈ পে' কৰিলা, কিবা বেয়া কাম নহ'লে আমাৰতো যিহেতু ইমান টকা পইচা নাই তুমি কেনেকৈ পে' কৰিলা এইখিনি। তেতিয়া দেউতাকে ক'লে যে নহয় এজন মানুহৰ মানে কিডনী এটা ফেইল হৈছিলে আৰু মই সেই কিডনীটো মোৰ কিডনীটো ডনেট কৰিলোঁ আৰু ডনেট কৰি যিখিনি পইচা পালোঁ সেই পইচাখিনিৰে মানে তেওঁ ছোৱালীজনীক ফিজটো দি দিলোঁ। তাৰপিছত মাকৰ বহুত বেয়া লাগিল আৰু তথাপিও দেউতাকে ক'লে আৰু একো নহয় তুমি মন বেয়া কৰিব নালাগে, কাৰণ এটা কিডনীৰেও মানুহে জীয়াই থাকিব পাৰে আৰু আমাৰ ছোৱালীজনী যেতিয়া ডক্তৰ হৈ ওলাই আহিব আমাৰ কিমান ভাল লাগিব। আৰু ক'লে যে তাইক মানে এই কথাবিলাক নক'বা যে মই যে এইবিলাক কাম কৰিছোঁ, ছোৱালীজনীক এইটো নক'বা। তাৰপিছত লাষ্ট এতিয়া ছোৱালীজনী যিদিনাখন ডক্তৰ হ'ব মানে সেইটো ফাইনেল আৰু ডক্তৰ হোৱাৰ মাক দেউতাকৰ বহুত ফূৰ্তি আৰু মাক দেউতাকে গৈছে গ্ৰেজুৱেশ্যন ডে'ৰ দিনাখন আৰু মাক দেউতাকে গৈ তাইক মানে আনিব গৈছে আৰু ছোৱালীজনী আহিব। তাৰপাছত এনেতে কি হ'ল মাক দেউতাকে দেখিলে যে সিহঁতৰ ছোৱালীজনী বডিটোহে আহিছে, ডেড বডি হৈ ওলাই আহিছে। ছোৱালীজনীয়ে কি কৰিছিলে, ছোৱালীজনীয়ে কোনোবা এটা ল'ৰাক ভাল পাইছিলে আৰু সেই ল'ৰাটোৱে যিহেতু তাইক মানে বিট্ৰে কৰিছিলে, তাইক বিশ্বাসঘাতকতা কৰাৰ কাৰণে তাই ছুইচাইড কৰিলে। তেতিয়া মাক দেউতাকৰ অৱস্থা কেনেকুৱা হৈ গ'ল, মাক দেউতাকে মানে নিজে মৰি যোৱাৰ নিচিনা হৈ গ'ল। চ' এতিয়া এইটো আছিলে ষ্টৰিটো। আৰু এইটোৱে যে পিছত ছেকেণ্ড ষ্টৰিটো যে এতিয়া মৰিলে কোনে, ছোৱালীজনীটো অকলে মৰা নাই, লগত মাক দেউতাককো মাৰি পেলোৱাৰ নিচিনা হ'ল। চ' সেই ছেকেণ্ড ষ্টৰিটোৰ মৰেলটো এইটোৱে আছিলে যে আমি যোনে আমাক ভাল পায় আমি সেই মানুহবিলাকক মূল্য দিব লাগে, আৰু যোনে আমাক ভাল নাপায় সিহঁতৰ কাৰণে আমি আমাৰ লাইফটো নষ্ট কৰিব নালাগে। তাই এবাৰ হ'লেও মাক দেউতাকৰ কথা চিন্তা কৰিব লাগিছিলে যে মাক দেউতাকে কিমান কষ্ট কৰি তাইক পঢ়া শুনা কৰাইছে। চ' এইটোৱে আছিলে ষ্টৰিটো দুটা। যদি আপোনালোকৰ ভাল লাগিছে মোৰ ষ্টৰি দুটা তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজখন ফ'ল' কৰি দিব। আৰু আজিৰ কাৰণে এইখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই, গুড নাইট।